কি খবৰ সকলোৰে? আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আমাৰ ঘৰত আছিলে শিৱ পূজা। শিৱ পূজা ভাগ আচলতে বহু দিনতে কৰিবলগীয়া পূজা আছিলে, কিন্তু কিবা কিবি কাৰণত নিমিলাৰ কাৰণে পূজা ভাগ কৰিমকৈ মানে পিছুৱাই থকা হৈছিলে। ভাল দিনটো পালোঁ দেওবাৰ, তাতে এওঁলোকৰ অফিচ ছুটি নাই কাৰণে দেওবাৰ দিনটোৱে লোৱা হৈছে। দেওবাৰ ভাল দিনেই পালে, তেওঁ চাই দিলে পুৰোহিতজনে। পূজা ভাগ কৰা হ'ল আৰু নিয়মখিনি। এইজন খুৰাই আমাৰ সদায় পূজা কৰে, এইবাৰো তেখেতে কৈছে। এয়া পূজা তেওঁ কামত লাগিছে, পূজাৰ ফল মূলখিনি কাটিছে আৰু বাকী এইফালে মই খানা বনাব লাগিছোঁ। খানা মানে প্ৰথমতে পূজাটো দিবৰ কাৰণে ভোগখিনি বনাই লৈছোঁ। ভোগকণ বনাই লৈছোঁ মানে পূজাটো অলপ দিব পৰা যাব। নিজাতে কিবা এটা বনাই দি ভালো লাগে, আৰু মই কিবা পূজা পাতল পাতিলে মানে ভোগকণ বনালেহে মোৰ মনটো শান্তি লাগে। এইফালে আহিলে মামাও আছে, আমাৰ মাও আছে। বহি পেলাই খুৰাক অকণমান লাগিও দিছে, মায়ে লাগি দিয়া নাই বাৰু, মামাই অকণমান লাগি দিছে। মামাই ফল মূলখিনি কাটি দিছে, বাকী প্ৰসাদখিনি মায়ে ধুই আনিলে, ফল মূলখিনি মই ধুই মেলি ৰেডি কৰি দিছোঁ আৰু। এফালে আকৌ মানুহ আহিছিলে, মানে ভণ্টি আহিছে, কিন্তু তাই বিয়া এখন আছে কাৰণে বিয়ালৈ যাবলগীয়া হ'ল। পূজা তাই নাপালেই বাৰু। কি উবেৰ মাৰিছ নেকি? বাই বাই। আজি আচলতে পূজা ভাগ কৰা আৰু এটা কাৰণে ভাল হৈছে, আজি আমাৰ কাৰণে এটা বৰ ভাল দিনো। বহুত দিনৰ পৰা গোঁসাই ঘৰখন আমাৰ লোৱা হোৱা নাছিলে। গোঁসাই ঘৰখন বনোৱা হ'ল, নতুন ঘৰটোতে গোঁসাই ঘৰ অকণমান বনোৱা হৈছে, কিন্তু গোঁসাই ঘৰখন লোৱা নাছিলে। আজি সেই ভাল দিনটো চাই আমি গোঁসাই ঘৰখনো ওপৰলৈ লৈ আহিলোঁ। আজি মানে মোৰ মনটো বিৰাটেই ফূৰ্তি লাগি আছে। মই বহুত আশা কৰি আছিলোঁ মানে গোঁসাই ঘৰ অকণমান মোক লাগে বুলি। মানে আমাৰ তলতো গোঁসাই ঘৰ আছে, কিন্তু এনেকৈ মানে নিৰ্দিষ্ট মানে এনেকৈ গোঁসাই ঘৰ বুলি নাছিলে আৰু, ভিতৰতে মানে ডাইনিং হলতে আমাৰ গোঁসাই ঘৰ আছিলে। খুব আশা আছিলে মোৰ মানে গোঁসাই ঘৰ অকণমান এনেকৈ বনাই লোৱাৰ। সৰুৱে হওক লাগে, কিন্তু গোঁসাই ঘৰখন অকণমান ছেপাৰেট হ'লে ভাল লাগে। আজি মোৰ মনটো ইমানেই ভাল লাগিছে নহয়, ইয়ালৈ লৈ আহিলোঁ। তলৰ পৰা আমি ওপৰলৈ লৈ আহিলোঁ। মানুহখিনি আমি আচলতে এতিয়ালৈকে গোটেইখিনি বস্তু বাহিনী অনাই নাই। গোঁসাই ঘৰখন কিন্তু আজি এই দিনটোত যিহেতু শিৱ পূজাও কৰা হৈছে, যেতিয়া পূজা ভাগ কৰিম, যেতিয়া এনেকৈ নিয়ম কৰি আনিলে ভাল লাগে। সেইটো কাৰণে আমি আজি ওপৰলৈ লৈ আহিলোঁ। এইখিনি মই গোটেই তেনেকৈ বিশেষ একো নিয়ম নাজানো দেই, কেনেকৈ কি কৰিব লাগে নাজানো। খুৰাক সুধি লৈছোঁ আৰু, পুৰোহিতজনক সুধি লৈ পেলাই তেখেতে এনেকৈ আমাক কৰাই দিছে। সেই তাত নিয়ম কৰি আহি পেলাই আকৌ এয়া আমাৰ পুৰোহিতে বৰণ দিবৰ হ'ল। বৰণ দিলোঁ, ময়ে দিছোঁ আচলতে বৰণ। কোনোবা এজনে দিলেই হয় ঘৰৰ। কণমানিজনী হৈ কৰা পূজা আছিলে, আচলতে তাইৰ জন্মদিনৰে পূজা ভাগ, সেইটো কাৰণে ময়ে দিলোঁ আৰু। এওঁ কিবা কিবি কামত যেনি তেনি ঘূৰি ফুৰিবলগীয়া হয় কাৰণে ময়ে বোলো বৰণ দি দিওঁ। ছোৱালীয়ে মানে লেহেংগা পিন্ধি ইমানেই ভাল পায়। মই এই লেহেংগাযোৰ বিয়ালৈকে আনিছিলোঁ, বিয়াত সেই এদিনেই বিয়াত পিন্ধালোঁ আৰু তাৰপিছত আৰু এযোৰ গুগুলা আৰু মানে। তাই গা ধুই পেলাই চিধা লেহেংগাই লাগিব, দিনটো লেহেংগাযোৰ পিন্ধি থাকে। মই নিদিওঁ বুলি ভাবোঁ, কিন্তু কি কৰিম, ইমান দাম দি আনো, ঘৰত দিবলৈও মনো নাযায়। ইমান ধুনীয়া লাগিছে লেহেংগাযোৰ, ক'ৰবাত নিবলৈ পিন্ধাই মেলি। মায়ে কৈছে আৰু তাই এতিয়া ডাঙৰ হৈ গ'লে এযোৰ ছুটিও হৈ যাব। হয়ো কথাটো পিছে, সৰু ল'ৰা ছোৱালীৰ কাপোৰ আচলতে বৰকৈ সাঁচি সামৰি লাভো নাই, তাহাঁতৰ পটককৈ তাহাঁতি ওখ হৈ যাব, অহা বছৰলৈকে নহ'বই। তাই মানে হেঁপাহ পলোৱাই পিন্ধিছে আৰু। এইযোৰ সৈতে 5যোৰমান লেহেংগা হ'ল নেকি, অনবৰতে লেহেংগা।
কম্পেনচেশ্যন দিলে নে? এইটো ব্ৰাছ নকৰে এতিয়া এনে হাতেদি কৰে ভালকৈ বজোৱা। ভালকৈ বজা। নকৈছে? ফুল দিলে নাই ফুল? ল'লে ফুল দিছে চাওঁ। মই চান্স পালে ভিডিঅ' এটা কৰি দিওঁ আৰু ভিনদেউৱে মোক জোকাৰি থাকে দেই। এওঁ মানে সেইবিলাক মোক ভিডিঅ' চিডিঅ' কৰি নিদিয়ে, মই নিজেই যি কৰোঁ আৰু এইফালে এওঁ ভিনদেউৰ আগত লগাই থাকে মানে ভিনদেউৱে মানে খুব জোকাৰি থাকে। এয়া খোৱা ভিডিঅ'টো কৰি থোৱা দেখি পেলাই ভিনদেউৱে কৈছে ভালকৈ উঠাই নে কি কি খুৱাইছ বুলি। ইমান উৎপাত কৰে মোক মানে ইহঁতে অৱস্থা বেয়া কৰি দিয়ে ভিডিঅ' কৰাৰ কাৰণে, দেখিছেনে? সেয়া লাষ্টত আমি কেইজনীয়ে খাইছোঁ, একদম বহুত দেৰি হৈ গ'লগৈ আৰু শেষত খাইছোঁ আমি।